Hello everyone, study with Daisy আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত SLRC 22 পেপাৰ 1 ৰ যেটো গ্ৰেড 4 ৰ কাৰণে এক্সাম হৈছিল, গ্ৰেড 4 ৰ এই গ্ৰেড 4 এক্সামটোৰ কোৱেশ্চন পেপাৰখনৰ ইংলিছৰ কোৱেশ্চনখিনি আলোচনা কৰিম। অৰ্থাৎ ইয়াতে 15টা কোৱেশ্চন আছে, বাকি কোৱান্স ৰিজনিং আৰু জিকেৰ ভিডিও অলৰেডি বনোৱা হৈছে আৰু সেই ভিডিও কেটাৰ লিংক ডেসক্ৰিপচনত দিয়া হৈ আছে। যদি চোৱা নাই তাৰ পৰা চাব পাৰিব আৰু এই ভিডিও কেটা খুব ডিটেইলছত সলিউশন কৰা হৈছে। আৰু এই কোৱেশ্চন পেপাৰখনৰ সলভ পেপাৰ হিচাপে পিডিএফ টো পাব মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত দিয়া হৈ আছে। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নটিফিকেশন পাই থাকিবৰ কাৰণে। এতিয়া ফাৰ্স্ট কোৱেশ্চনটোলৈ যাওঁ। 62 নম্বৰ পেজত আছে। ফাৰ্স্ট কোৱেশ্চনটো দিছে সিনোনিম উলিয়াব লাগে। সিনোনিম মানে হৈছে সমাৰ্থক শব্দ, একে ধৰণৰ অৰ্থ বুজোৱা শব্দ। ইয়াৰে ফাৰ্স্ট দিছে পম্পাছৰ যেটো অৰ্থ তেনেকুৱা ধৰণৰে অৰ্থ বুজোৱা এটা শব্দ উলিয়াব লাগে। এটো হৈছে অপচন সি হাউটি। পম্পাছ মানে হৈছে ফুটনি মাৰা, ফিতাহি মাৰা বা দম্ভালি মাৰা তেনেকুৱা ধৰণৰ মিনিং বুজায়। আৰু সো অপচন সি টো হ'ব। ইয়াতে হাম্বল মানে হৈছে নম্ৰ বা সিম্পল আৰু আনপ্ৰিটেনচিয়াস এই গুটেকেটা একে ধৰণৰ মিনিং বুজায়। সো পম্পাছৰ লগত সিমিলাৰ মিনিং হৈছে অপচন সি। তাৰ পিছৰটো হৈছে টিমিড মানে হৈছে ভয়াতুৰ, যোনে খুব ভয় কৰে। সো ইয়াতে অপচন সি টো কাৰেক্ট আনসাৰ। বাকি কাৰেজিয়াস, ব্ৰেভ, বোল্ড এই গুটেকেটাই মিনিং হৈছে সাহসী। নেক্সট হৈছে ভাৰ্চুৰ কাৰেক্ট অপশন হ'ব ইয়াতে মৰেলিটি। ইয়াৰে কাৰেক্ট অপশন হ'ব অপশন বি মৰেলিটি। তাৰ পিছৰটো হৈছে এন্টোনিম উলিয়াব লাগে। এন্টোনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ। হেৰেছ মানে হেৰেছমেন্ট কৰা মানে কি হয়, অত্যাচাৰ কৰা, হাৰাশাস্তি দিয়া তেনেকুৱা ধৰণৰ মিনিং বুজায়। সো ইয়াতে ইৰিটেট, মলেষ্ট, সিডিউস এই গুটেকেটাত সিমিলাৰ মিনিং বুজাইছে। সো ইয়াতে এন্টোনিম হ'ব অপশন বি কমফৰ্ট। আমি যেতিয়া সিনোনিম বা এন্টোনিম উলিয়াও তেতিয়া কি হয়, গোটেই ওয়াৰ্ডৰ আমি মিনিং নাজানিবও পাৰো, কিন্তু আমি কেনেকৈ কেনসেল কৰিব পাৰো সেইটো চাব পাৰো। যেনেকৈ ইয়াতে যেহেতু এন্টোনিমৰ কথা কৈছে গতিকে বিপৰীত শব্দ, ইয়াত আমি সেইকাৰণে এইকেটা অপশন দেখিছো যে এইকেটা সিমিলাৰ মিনিং বুজাইছে, গতিকে ইয়াৰ আনসাৰ এইকেটা হ'ব নোৱাৰে, অপশন বি টো লৈছো। তেনেকৈ কেনসেলেশন কৰিও আমি কাৰেক্ট আনসাৰ বাছি উলিয়াব পাৰো। তাৰ নেক্সট হৈছে গৰ্জিয়াছৰ মিনিং সকলোৱে জানে। গৰ্জিয়াছ মানে জাকজমকতা থকা বা তেনেকুৱা ধৰণৰ বুজায় আৰু মিনিং। এক্সাক্ট মানে আসামিজ ওয়াৰ্ডটো কি বুলি কম সেইটো মই ঠিক ক'ব পৰা নাই, কিন্তু গৰ্জিয়াছ তো সকলোৱে জানে। ইয়াৰে ম্যাগনিফিসেন্ট, বিউটিফুল বা ডেজলিং এই গুটেকেটাৰ সিমিলাৰ মিনিং হ'ব। সো ডাল হ'ব অপশন ডি ব্লুম মানে হৈছে ফ্লাৱাৰ ব্লুমিং যেটো কয়, ফুল ফুলি থকা তেনেকুৱা বুজায়। ৰিভাইভ মানে হৈছে ঠন ধৰি উঠা, আকৌ জিয়াই উঠা তেনেকুৱা ধৰণৰ মিনিং বুজায়। সো ইয়াতে অপশন এ টোৱে হ'ব কাৰেক্ট আনসাৰ। উইল্ট মানে হৈছে হাৰ্লি পৰা, তললৈ হাৰ্লি পৰা বা ঢলি পৰা তেনেকুৱা ধৰণৰ বুজায়। নেক্সট আহিলে কাৰেক্ট প্ৰিপজিশন বহাব লাগে। ইয়াতে I always get nervous when I have to speak dash an audience। ইয়াতে হ'ব অপশন বি I always get nervous when I have to speak in front of an audience। তাৰ পিছৰটো হৈছে submit your assignments dash 10 days of the announcement হোৱাৰ 10 দিনৰ ভিতৰত কি কৰিব লাগিব, এসাইনমেন্ট জমা দিব লাগিব। সো ইয়াতে অপশন এ টো হ'ব কাৰেক্ট, submit your assignments within 10 days of the announcement। আৰু কেতিয়াবা বাইও ইউজ কৰা হয়। বাই কেতিয়া ইউজ কৰা হয়, যেতিয়া পইণ্ট অফ টাইম বুজোৱা হয়। ইয়াতে যেহেতু পিৰিয়ড অফ টাইম হৈছে গতিকে উইদিন হ'ব। পইণ্ট অফ টাইম যেনেকৈ ধৰা হ'ল submit your assignments by Tuesday by Friday তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বাই ইউজ কৰা হয়। নেক্সট কোৱেশ্চনটো আহিলে no student or teacher should be dash this famous reference book should be অপশন সি should be given। তাৰ পিছৰটো দিছে choose the
Correct option. A number of vehicles traveling together under escort for the sake of safety is called etu koa hoy convoy. Next to hoise love for one's country is known as patriotism. Tar pishor question to fill in the blanks with correct options. A gifted scientist Newton dashed some of the most fundamental laws in the history of science. Yate option C to hobo correct. A gifted scientist Newton discovered some of the most fundamental laws in the history of science. Yare jito first option ase keep discovering etu hobo noare kiyono present continuous tense hoy ase yate tar pisor to dise who discovered etu cancel hobo etu hobo noare kiyono yate relative clause eta dekhwa hoise aru tar laster option to diki disile kept from discovering option D to hobo noare so option C to correct hobo. A gifted scientist Newton discovered some of the most fundamental law in the history of science. এইখিনতে এটা কথা জানাব খুজিছে মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত দিয়া হৈছে কি লিংকত গৈ জয়েন কৰিব তাতে ডেইলি কুইজ দিয়া হয় আৰু লগতে ষ্টাডি মেটেৰিয়েলও প্ৰভাইড কৰা হয় আৰু অতি সোনকালে আমাৰ ADR এৰ কাৰণে মক টেষ্ট সিৰিজ আহি আছে গতিকে ভিডিঅবোৰ চাই থাকিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅবোৰ লাইক কমেন্ট শেয়াৰ কৰিব তে নেক্সট কোৱেশ্চনলৈ আহিছো we are all worried about the desk condition of the company এটো হ'ব option B financial. Next question is choose the correct order to complete the sentence. ইয়াতে এটা sentence চাৰিটা ভাগত ভাগ হৈ আছে তাৰে আমি কি কৰিব লাগিব arrange কৰি sentence টো বনাব লাগিব to complete the sentence. ইয়াতে আমি এনেকুৱা ধৰণৰ সেন্টেন্সৰ ক্ষেত্ৰত আমি ফাৰ্স্ট সেন্টেন্স তো কি হ'ব পাৰে বা লাষ্ট তো কি হ'ব পাৰে এই কথাকেইটা আমি মন কৰিব লাগে যদি আমি ফাৰ্স্ট আৰু লাষ্ট তো এৰে যেটো চাৰিটা ভাগত আছে আমি এই দুটা যদি গম পাও বাকি দুইটা আমি মিলাবই পাৰিম ইয়াৰে কেনেকে হ'ব আমি চাও relationship between two or more people places or things etu to e duita first sentence ketiya hobo noare a relationship in space or time as a logical etu kono mane first sentence hisabe amar laga nai gotike kuntu hobo pare prepositions are used to show orthat for tar bisot ahile so a relationship in space or time as a logical next ahile 3 logical relationship between two or more orthat 1 two or more people places or things etu 2 so sentence to enekwa hol prepositions are used to show a relationship in space or time as a logical relationship between two or more people places or things so option C to hobo correct answer aru ekebare shekhor question to loi ahilo a group of lions is called option B pride boli koa hoy aru ekhini asile ajir englishor questions khini আৰু নেক্সট আহি আছে আমাৰ যেটো জিকে বা ইংলিশৰ আৰু নেক্সট ভিডিওটো আহিব ADR এৰ যিখন পেপাৰ 2 হৈছিলে সেই পেপাৰটোৰ যিকোনো এটা পাৰ্টৰ ভিডিও আহিব সো আৰু এখিনি আছিল আজিৰ ভিডিওটোৰ কোৱেশ্চনছ খিনি আৰু নেক্সট আমাৰ ভিডিওটি সোনকালে আহি আছে এটো হ'ব ADR এৰ সল পেপাৰে যিখন পেপাৰ 2 আছিল পেপাৰটোৰ যিকোনো এটা পাৰ্টৰ ভিডিও আহিব আৰু গুটে কোৱেশ্চন পেপাৰ খিনি সলভ হ'ব আৰু লগতে মক পেপাৰো অতি সোনকালে আহি আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ